স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেললৈ নিশ্চয় সকলে ভালে আছে। আজি আমি গ্ৰেড 4 এক্সামৰ বাবে কাক কি বুলি জানো ব্যক্তিসকলৰ যেহেতু ইয়াৰ পৰা গ্ৰেড 3 এক্সামটোত যেটো গ্ৰেজুৱেচন লেভেল এক্সামটো হৈ গলে তাত ইয়াৰ পৰা কোৱেশ্চন আহিছিলে আৰু আগৰবাৰ যেতিয়া এডিআৰ এক্সামটো হৈছিলে 2022 চনত তেতিয়াও ইয়াৰ পৰা কোৱেশ্চন আহিছিলে। হেহে এই টপিকটো বহুত ইম্পৰ্টেন্ট হয়। আপোনালোকে যদি 1 নম্বৰ পাবলৈ বিচাৰে তেতিয়াহলে এই ভিডিওটো আপোনালোকে শেষলৈ সম্পূৰ্ণকৈ চাব। আৰু যিসকলে আমাৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে যেন আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয়। তেতিয়াহলে আজিৰ আমি টপিকটোলৈ আগবঢ়ো আহকচোন। ইয়াতে আপোনালোকে দেখি আছে যে কাক কি বুলি জানো ব্যক্তি, কোন ব্যক্তিক কি বুলি জনা যায় ইয়াৰ বিষয়ে প্ৰশ্ন সুধি আছে। তে আমি প্ৰথমতে দেখি আছো যে অগ্নিকবি। অগ্নিকবি বুলি কাক জনা যায় তেতিয়াহলে আপোনালোকে লিখিব কমলাকান্ত ভট্টাচাৰ্য। অগ্নিকবি বুলি জনা যায় কমলাকান্ত ভট্টাচাৰ্য। এতিয়া আপোনালোকে 2 নম্বৰটো দেখি আছে যে অতীন্দ্ৰিয়বাদী কবি কায়। তে অতীন্দ্ৰিয়বাদী কবি কায় সুধি দিব পাৰে তেতিয়াহলে আপোনালোকে লিখিব নলিনীবালা দেৱী। এতিয়া আপোনালোকে দেখি আছে অভিনয়াচাৰ্য। অভিনয়াচাৰ্য কাক বুলি জনা যায় সুধিব পাৰে। তে ব্ৰজনাথ শৰ্মা। ব্ৰজনাথ শৰ্মা। অভিনয়াচাৰ্য কাক বুলি জনা যায় সুধিব পাৰে তেতিয়াহলে লিখিব ব্ৰজনাথ শৰ্মা। তাৰপিছত আৰু এটা ইম্পৰ্টেন্ট আছে অসম কেশৰী। অসম কেশৰী কাক জনা যায় সুধিব পাৰে অম্বিকাগিৰি ৰায়চৌধুৰী। তে অসম কেশৰী বুলি জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰী। এতিয়া আপোনালোকে দেখি আছে যে অসম গৌৰৱ। অসম গৌৰৱ বুলি কাক জনা যায়। তে হেম বৰুৱাক অসম গৌৰৱ বুলি জনা যায়। মনত ৰাখিব অসম গৌৰৱ বুলি ক'লে হেম বৰুৱা। তাৰপিছত অসমৰ ব্যাস। অসমৰ ব্যাস বুলি কাক জনা যায় ৰাম সৰস্বতী। অসমৰ ব্যাস বুলি জনা যায় ৰাম সৰস্বতী। এইটো আপোনালোকে মনত ৰাখিব অসমৰ ব্যাস বুলি জনা যায় ৰাম সৰস্বতী। ইয়াতে আপোনালোকে দেখি আছে অসম হিতৈষী। অসম হিতৈষী বুলি কাক জনা যায়। তে মানিক চন্দ্ৰ বৰুৱা। অসম হিতৈষী বুলি জনা যায় মানিক চন্দ্ৰ বৰুৱা। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আমি চাম লোকনায়ক বুলি কাক জনা যায়। তে লোকনায়ক বুলি জনা যায় অমেয় কুমাৰ দাস। লোকনায়ক বুলি জনা যায় অমেয় কুমাৰ দাস। এতিয়া আমি চাম লোকপ্ৰাণ। লোকপ্ৰাণ বুলি কাক জনা যায়। তে মতিৰাম বৰা। মতিৰাম বৰা। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া লোকপ্ৰিয়। লোকপ্ৰিয় বুলি কাক জনা যায় গোপীনাথ বৰদলৈ। লোকপ্ৰিয় বুলি জনা যায় গোপীনাথ বৰদলৈ। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আপোনালোকে চাওক লোকবন্ধু। লোকবন্ধু কাক জনা যায় ডক্টৰ ভুৱনেশ্বৰ বৰুৱা। লোকবন্ধু ডক্টৰ ভুৱনেশ্বৰ বৰুৱা। আৰু লৌহ মানৱ বুলি কাক জনা যায় বিষ্ণুৰাম মেধি। লৌহ মানৱ বুলি কাক জনা যায় বিষ্ণুৰাম মেধি। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আমি অসমৰ মীনা কুমাৰী বুলি কাক জনা যায় সুধিব পাৰে। ইম্পৰ্টেন্ট টপিক হয় আৰু গ্ৰেড 3 যেহেতু ইয়াৰ পৰা কোৱেশ্চন আহিছে গ্ৰেড 4 এক্সামতো ইয়াৰ পৰা কোৱেশ্চন আহিব। সেয়ে আপোনালোকে ভিডিওটো সম্পূৰ্ণ শেষলৈ চাব। অসমৰ মীনা কুমাৰী বুলি কাক জনা যায় সুধিব পাৰে তেতিয়াহলে আপোনালোকে লিখিব অনুপমা ভট্টাচাৰ্য। অনুপমা ভট্টাচাৰ্যক অসমৰ মীনা কুমাৰী বুলি জনা যায়। আৰু এটা সুধিব পাৰে যে ইতিহাসৰ ৰত্ন মানে ইতিহাস ৰত্ন। ইতিহাস ৰত্ন বুলি কাক জনা যায়। তে বেণুধৰ শৰ্মা। বেণুধৰ শৰ্মাক ইতিহাস ৰত্ন বুলি জনা যায়। ইন্দ্ৰধনুৰ কবি। ইন্দ্ৰধনুৰ কবি বুলি কাক জনা যায় আপোনালোকে দেখি আছে ডিম্বেশ্বৰ নেওগ। ডিম্বেশ্বৰ নেওগক ইন্দ্ৰধনুৰ কবি বুলি জনা যায় সুধিব পাৰে। উপন্যাস সম্ৰাট। এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় সুধিব পাৰে। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। উপন্যাস সম্ৰাটজন হল ৰজনীকান্ত বৰদলৈ। মনত ৰাখিব। এতিয়া আমি চাওঁ এন.ডি. খুৰা। এন.ডি. খুৰা বুলি কাক জনা যায় ডাক্তৰ নগেন দত্ত। ডাক্তৰ নগেন দত্তক মানে এন.ডি. খুৰা বুলি জনা যায়। এতিয়া কবিতা কোঁৱৰ। কবিতা কোঁৱৰ বুলি কাক জনা যায়। তে অন্বেশ্বৰ চেতিয়া ফুকন। তে অন্বেশ্বৰ চেতিয়া ফুকনক কবিতা কোঁৱৰ বুলি জনা যায়। কৰ্মবীৰ ইম্পৰ্টেন্ট হয় কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ সুধিব পাৰে। কৰ্মবীৰ বুলি কাক জনা যায় তে নবীন চন্দ্ৰ বৰদলৈ। এতিয়া কৰ্মযোগী। তে কৰ্মযোগী বুলি কাক জনা যায় তে ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া।
তাৰপিছত কলংপৰীয়া কবি বুলি কাক জনা যায় সুধিব পাৰে কলংপৰীয়া কবি তে দেৱকান্ত বৰুৱা কলংপৰীয়া কবি দেৱকান্ত বৰুৱা এতিয়া আমি চাওঁ কলাগুৰু বুলি কাক জনা যায় তেতিয়াহ'লে আপোনালোকে সকলোৱে জানে বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বুলি জনা যায় বিষ্ণুপ্ৰসাদ ৰাভা কাব্যভানু বুলি কাক জনা যায় তে হেম বৰুৱা কাব্যভানু বুলি জনা যায় হেম বৰুৱা কাব্যভাৰতী বুলি কাক জনা যায় ধৰ্মেশ্বৰী দেৱী বৰুৱানীক কাব্যভাৰতী হিচাপে জনা যায় তাৰপিছত এইটো আছে খৰিকাজাইৰ কবি বুলি কাক জনা যায় সুধিব পাৰে তে ভৱানন্দ ৰাজখোৱা তে খৰিকাজাইৰ কবি কাক বুলি জনা যায় ভৱানন্দ ৰাজখোৱাক এতিয়া আপোনালোকে চাওক গণশিল্পী বুলি কাক জনা যায় বিক্ৰম সিং ইয়েন গণশিল্পী বুলি জনা যায় বিক্ৰম সিং ইয়েন তাৰপিছত গল্প সম্ৰাট বা কথা শিল্পী বুলি কাক জনা যায় গল্প সম্ৰাট বা কথা শিল্পী তে সৈয়দ আব্দুল মালিকক গল্প সম্ৰাট বা কথা শিল্পী বুলি জনা যায় এতিয়া আমি চাওঁ গীতি কবি বুলি কাক জনা যায় সুধিব পাৰে কিন্তু পাৰ্বতী প্ৰসাদ বৰুৱা গীতি কবি বুলি জনা যায় পাৰ্বতী প্ৰসাদ বৰুৱা এতিয়া আমি চাওঁ গোলাপী জামুৰ কবি বুলি কাক জনা যায় নীলমণি ফুকনক গোলাপী জামুৰ কবি বুলি জনা যায় এতিয়া আমি চাওঁ জগত গুৰু বুলি কাক জনা যায় তে শ্ৰীমন্ত শংকৰদেৱক জগত গুৰু বুলি জনা যায় কি বুলি জনা যায় জগত গুৰু এইটো আপোনালোকে মনত ৰাখিব আৰু জননায়ক বুলি কাক জনা যায় সুধিব পাৰে দেৱেশ্বৰ শৰ্মা জননায়ক দেৱেশ্বৰ শৰ্মাক জনা যায় জীৱন শিল্পী বুলি কাক জনা যায় তে জ্যোতিপ্ৰসাদ আগৰৱালাক জনা যায় জীৱন শিল্পী বুলি সুধিলে জ্যোতিপ্ৰসাদ আগৰৱালা তাৰপিছত জেংৰাইৰ কবি বুলি কাক জনা যায় অজিত বৰুৱা তাৰপিছত আপোনালোকে ইয়াতে দেখি আছে যে জ্ঞান মালিনীৰ কবি বুলি কাক জনা যায় মফিজুদ্দিন আহমদ হাজৰিকা এতিয়া আমি চাওঁ তত্ত্বভূষণ বুলি কাক জনা যায় তে ৰাজমোহন নাথক তত্ত্বভূষণ বুলি জনা যায় এতিয়া আমি চাওঁ তপোবনৰ কবি বুলি কাক জনা যায় অতুল চন্দ্ৰ হাজৰিকা এতিয়া আমি চাওঁ ত্যাগবীৰ বুলি কাক জনা যায় তেতিয়াহ'লে হেমচন্দ্ৰ বৰুৱা তাৰপিছত দানবীৰ বুলি কাক জনা যায় ৰাধানাথ সন্দিকৈ এতিয়া আমি চাওঁ দেশভক্ত বুলি কাক জনা যায় তৰুণৰাম ফুকন এতিয়া আমি চাওঁ দেশপ্ৰাণ বুলি কাক জনা যায় তে ইয়াতে আছে লক্ষ্মীধৰ শৰ্মাক দেশপ্ৰাণ বুলি জনা যায় তে দেশ হিতৈষী বুলি কাক জনা যায় বিমলা প্ৰসাদ চলিহা এতিয়া চাওঁ ধিং এক্সপ্ৰেছ বুলি কাক জনা যায় আগৰবাৰ সুধিছিলে 2022 যেতিয়া এক্সাম হৈছিলে ধিং এক্সপ্ৰেছ বুলি কাক জনা যায় হিমা দাসক ধিং এক্সপ্ৰেছ বুলি জনা যায় আৰু এইবাৰ গ্ৰেড 3ত এইটো সুধিছিলে যে ধৱনী কবি কোন আছিল তে বিনন্দ চন্দ্ৰ বৰুৱা তে ধৱনী কবি সুধিছিলে এইবাৰ গ্ৰেড 3ত বিনন্দ চন্দ্ৰ বৰুৱা এইটো আপোনালোকে মনত ৰাখিব এতিয়া আমি চাওঁ নটসূৰ্য বুলি কাক জনা যায় তে ফণী শৰ্মা সুধিব পাৰে নটসূৰ্য ইম্পৰ্টেণ্ট হয় ফণী শৰ্মা তাৰপিছত নাট্যপ্ৰভাকৰ বুলি কাক জনা যায় সত্যপ্ৰসাদ বৰুৱা এইটো ইম্পৰ্টেণ্ট হয় সত্যপ্ৰসাদ বৰুৱা তাৰপিছত নাট্যাচাৰ্য বুলি কাক জনা যায় তে ইন্দ্ৰেশ্বৰ বৰঠাকুৰ তে নাট্যাচাৰ্য বুলি জনা যায় ইন্দ্ৰেশ্বৰ বৰঠাকুৰ এতিয়া চাওঁ নিজৰাৰ কবি বুলি কাক জনা যায় শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি জনা যায় এতিয়া আমি চাওঁ নৃত্যাচাৰ্য বুলি কাক জনা যায় তাত আছিল নাট্যাচাৰ্য আছিল
ইন্দ্ৰধৰ বৰঠাকুৰ আৰু ইয়াত আছে নৃত্যাচাৰ্য জনা যায় যতীন গোস্বামী এইটো মনত ৰাখিব নৃত্যাচাৰ্য বুলি সুধিলে যতীন গোস্বামী আৰু নাট্যাচাৰ্য বুলি সুধিলে ইন্দ্ৰেশ্বৰ বৰঠাকুৰ এইটো আপোনালোকে মনত ৰাখিব এতিয়া আমি চাওঁ পণ্ডিত প্ৰবৰ বুলি কাক জনা যায় কৃষ্ণকান্ত সন্দিকৈ পণ্ডিত প্ৰবৰ বুলি জনা যায় কৃষ্ণকান্ত সন্দিকৈ এতিয়া আমি চাওঁ পথাৰৰ কবি বুলি কাক জনা যায় ৰাম গগৈ এতিয়া আমি চাওঁ পাপৰিৰ কবি বুলি কাক জনা যায় গণেশ চন্দ্ৰ গগৈ পাপৰিৰ কবি বুলি জনা যায় গণেশ চন্দ্ৰ গগৈ এতিয়া আপোনালোকে দেখিছে যে প্ৰকৃতি কবি বুলি কাক জনা যায় সুধিব পাৰে ৰঘুনাথ চৌধুৰী প্ৰকৃতি কবি ৰঘুনাথ চৌধুৰী এতিয়া আমি চাওঁ প্ৰতিমাৰ খনিকৰটো ইম্পৰ্টেণ্ট হয় চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি জনা যায় পাৰ্শ্ব বিৰদানৱ বুলি কাক জনা যায় তে কৃষ্ণকান্ত সন্দিকৈ তে পাৰ্শ্ব বিৰদানৱ বুলি জনা যায় কৃষ্ণকান্ত সন্দিকৈ এতিয়া প্ৰেম আৰু ৰদালিৰ কবি কাক বুলি জনা যায় সুধিব পাৰে হীৰেণ ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায় এতিয়া আমি চাওঁ ফুলনিৰ কবি বুলি কাক জনা যায় পদ্মাধৰ চলিহাক ফুলনিৰ কবি বুলি জনা যায় এতিয়া আপোনালোকে দেখি আছে যে বকুল বনৰ কবি বুলি কাক জনা যায় তে আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি বুলি জনা যায় আনন্দ চন্দ্ৰ বৰুৱা বনকৰটো ইম্পৰ্টেণ্ট হয় বনকৰ বুলি কাক জনা যায় তে আনন্দীৰাম দাসক বনকৰ বুলি জনা যায় এইটো আপোনালোকে মনত ৰাখিব আৰু বনফুলৰ কবি তে এইটো সুধিব পাৰে বনফুলৰ কবি বুলি কাক জনা যায় ইম্পৰ্টেণ্ট হয় কিন্তু যতীন্দ্ৰনাথ দুৱাৰা তে বনফুলৰ কবি বুলি সুধি দিলে আপোনালোকে লিখিব যতীন্দ্ৰনাথ দুৱাৰা আৰু বৰদৈচিলা বুলি যদি সুধে তেতিয়াহ'লে জোনমণি শইকীয়া বৰদৈচিলা কাক বুলি জনা যায় জোনমণি শইকীয়া ইয়াতে আপোনালোকে দেখি আছে যে বৰফা বুলি কাক জনা যায় বৰফা বুলি উপেন্দ্ৰনাথ বৰ্মক বৰফা বুলি জনা যায় এতিয়া আমি চাওঁ বৰাৰ প বুলি কাক জনা যায় মাধৱদেৱ বৰাৰ প বুলি জনা যায় মাধৱদেৱ আৰু বাউলী কবি বুলি কাক জনা যায় তে কমলানন্দ ভট্টাচাৰ্যক বাউলী কবি বুলি জনা যায় এতিয়া আমি চাই আছোঁ যে বাগিম্বৰ বা ককা বুলি কাক জনা যায় নীলমণি ফুকন বাগিম্বৰ ককা বুলি জনা যায় নীলমণি ফুকন আৰু মই এইটো ভিডিঅ'ত মানে ডেছক্ৰিপশ্যনত এই পিডিএফৰ লিংকটো দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি গোটেইখিনি আপোনালোকে চাব পাৰিব যিহেতু এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয় আপোনালোকে সকলোটাই চাই যাব এতিয়া আমি চাওঁ বিদ্ৰোহী কবি বুলি কাক জনা যায় তে প্ৰসন্নলাল চৌধুৰী তাৰপিছত বিপ্লৱী বীৰ বুলি কাক জনা যায় শংকৰ বৰুৱা এতিয়া চাওঁ বিহগী কবি বুলি কাক জনা যায় ৰঘুনাথ চৌধুৰী বিহগী কবি বুলি জনা যায় ৰঘুনাথ চৌধুৰী বীৰবালা কনকলতা বৰুৱাক বীৰবালা বুলি জনা যায় আৰু বুৰঞ্জী প্ৰভাকৰ ভুৱন চন্দ্ৰ সন্দিকৈ বুৰঞ্জীৰ মানে প্ৰভাকৰ বুলি জনা যায় ভুৱন চন্দ্ৰ সন্দিকৈ ইয়াতে আপোনালোকে দেখি আছে বেদান্ত বাজপতি বুলি কাক জনা যায় ৰাধানাথ ফুকনক বেদান্ত বাজপতি বুলি জনা যায় তাৰপিছত ভাঙনি কোঁৱৰ বুলি কাক জনা যায় তে আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি জনা যায় আনন্দ চন্দ্ৰ আগৰৱালা তাৰপিছত ভাষাতত্ত্ববিদ ডক্টৰ বাণীকান্ত কাকতি ভাষাতত্ত্ববিদ সুধিব পাৰে ডক্টৰ বাণীকান্ত কাকতি তাৰপিছত মঞ্চকৰ বুলি সুধিব পাৰে চন্দ্ৰধৰ গোস্বামীক মঞ্চকৰ বুলি জনা যায় এতিয়া আমি চাওঁ মঞ্চ সূৰ্য কাক বুলি জনা যায় তে ধৰণী বৰ্মন এতিয়া আমি চাওঁ মনবন তৰৰ কবি বুলি কাক জনা যায় তে বীৰেণ বৰকটকীক মনবন তৰৰ কবি বুলি জনা যায় এতিয়া আমি চাওঁ মৌচাক মামা বুলি কাক জনা যায় প্ৰমোদ তামুলী এতিয়া আমি চাওঁ যাদু সম্ৰাট এম হুছেইন যেহেতু ভিডিঅ'টো লম্বা হৈ আছে সেয়ে মই সোনকালে কৈ যাই আছোঁ এতিয়া আপোনালোকে দেখি আছে যে ৰতনপুৰৰ ৰত্ন বুলি কাক জনা যায় তে ভৱানন্দ ৰাজখোৱাক ৰতনপুৰৰ ৰত্ন বুলি জনা যায় তাৰপিছত ৰসৰাজ বা সাহিত্য ৰথী বুলি কাক জনা যায়
তে লক্ষ্মীনাথ বেজবৰুৱা মনত ৰাখিব ৰসৰাজ বা সাহিত্যৰথী বুলি জনা যায় লক্ষ্মীনাথ বেজবৰুৱা এতিয়া ৰূপকোঁৱৰ বুলি কাক জনা যায় সুধিব পাৰে তে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলি জনা যায় এতিয়া ৰূপালী কুঁৱৰী বুলি কাক জনা যায় তে আইদেউ সন্দিকৈক ৰূপালী কুঁৱৰী বুলি জনা যায় সুধিব পাৰে কিন্তু ইম্পৰ্টেণ্ট হয় এতিয়া চাওঁ লুইত কোঁৱৰ বুলি কাক জনা যায় তে ৰুদ্ৰ বৰুৱাক জনা যায় এতিয়া আমি চাই আছোঁ যে শেৱালী কবি বুলি কাক জনা যায় তে ৰত্নকান্ত বৰকাকতিক শেৱালী কবি বুলি জনা যায় শোণিত কোঁৱৰ বুলি কাক জনা যায় তে গজেন বৰুৱা এতিয়া আমি চাওঁ সংগীতাচাৰ্য বুলি কাক জনা যায় তে লক্ষ্মীৰাম বৰুৱা আৰু ইয়াত আছে যে সৰস্বতী বুলি কাক জনা যায় তে নিৰ্মলা প্ৰভা বৰদলৈক জনা যায় এতিয়া আমি চাওঁ সিংহ পুৰুষ বুলি কাক জনা যায় তে সিংহ পুৰুষ বুলি সুধিলে ৰাধা গোবিন্দ বৰুৱা সুধাকণ্ঠ বা সংগীত সূৰ্য বুলি কাক জনা যায় তেতিয়াহ'লে ডক্টৰ ভূপেন হাজৰিকা জনা যায় সেউজ কোঁৱৰ বুলি কাক জনা যায় তে পৰাগধৰ চলিহাক সেউজ কোঁৱৰ বুলি জনা যায় এতিয়া আমি চাওঁ সুগন্ধি পখিলাৰ কবি কাক বুলি জনা যায় তে হীৰেণ ভট্টাচাৰ্য সুগন্ধিৰ পখিলা বুলি জনা যায় এতিয়া আমি চাওঁ হস্তি কন্যা বুলি কাক জনা যায় তে প্ৰতিমা পাণ্ডে বৰুৱাক এতিয়া হস্তি ৰাণী বুলি সুধিব পাৰে তে পাৰ্বতী বৰুৱাক হস্তি ৰাণী বুলি জনা যায় এতিয়া সাহিত্য ৰত্ন বুলি কাক জনা যায় তে চন্দ্ৰধৰ বৰুৱা আৰু হৰিনাৰায়ণ দত্ত বৰুৱাক জনা যায় তে আজিৰ ভিডিঅ'টোত আমি কাক কি বুলি জনা যায় মানে এই ব্যক্তিসকলৰ মানে ইম্পৰ্টেণ্ট হয় সেয়ে আমি এইকেইজন ব্যক্তিৰ ওপৰতে ভিডিঅ'টো বনালোঁ আৰু ইয়াৰ পৰাই কুৱেশ্যন আহিব আপোনালোকৰ তে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে ধন্যবাদ